হেল্ল' এভৰিৱান, এতিয়া যাবলৈ লৈছোঁ নামঘৰলৈ। আজি ভিডিঅ' দিয়া হয়। যামেই, এই অঞ্চু নামঘৰলৈ যাবলৈ লৈছোঁ, যিহেতু আজি ভাওনা আছে। ভাওনা বোলো গৈ আহোঁ এপাক। ল'ৰা আচলতে যাওঁ যাওঁ বুলি কৈ আছে, সেইটো কাৰণে যাবলগীয়া হৈছে। নহ'লে নগ'লোহেঁতেন, মানে কাইলৈ ল'ৰাৰ স্কুল আছে যে। কিন্তু এতিয়া উপায় নাই, যাবলৈ লাগিব। দেখাই আছোঁ বাৰু, যিমানখিনি দেখাব পাৰোঁ দেই। এয়া নামঘৰত বহি আছোঁ। মোৰ লগত জান গৈছে আৰু জানৰ ল'ৰাটো এয়া পলি আৰু সেয়া ভণ্টি বা। আমি এয়া এনেদৰে বহি আছোঁ আৰু বহুত দিনৰ মূৰত ভাওনা চাবলৈ লৈছোঁ। আচলতে অলপ গৰম আছিলে, কিন্তু ইমান বেছি গৰমো নাছিলে বাৰু। সেইটো কাৰণে ভাল লাগিলে। আৰু এয়া পূৰা মই কথা পতাত ব্যস্ত, দেখিছেনে তাইৰ লগত। ইমান ঘপককৈ কিয় প্লেনিং কৰিলা, আমাক নক'লা, এনেকুৱা এটা টাইপত আমি কথা পাতি আছোঁ আচলতে। মোৰ অহাৰ কথা একেবাৰে নাছিলে, যিহেতু অঞ্চুৰ কাৰণে আহিবলগীয়া হ'ল। অঞ্চুৰ স্কুলো আছে কাইলৈ, সেইটো কাৰণে মানে আজি মই সোনকালে তাক দেখাই পেলাই মই ঘৰ যাবগৈ লাগিব। তাৰপিছত সেয়া আমাৰ এতিয়া ওলাইছে সূত্ৰ। মোৰ ভাওনা চাই সঁচাকৈ বহুত ভাল লাগে, সেইটো কাৰণে অঞ্চুও চাই ভাল পায় আৰু তুমনো চাই ভাল পায়। এয়া আমাৰ আচলতে এতিয়া যোনখিনি আধুনিকভাৱে যিখিনি আমাৰ ভাওনা পৰিৱেশন কৰে ভাৱৰীয়াসকলে, তাতকৈ আগৰ যোনখিনি আমাৰ ভাৱৰীয়া, তেওঁলোকক এয়া পাৰ্টখিনি দিয়া হৈছে আৰু তেওঁলোকে পৰিৱেশন কৰিছে। আৰু এই সূত্ৰৰ নাচটো মোৰ বহুত বেছি ভাল লাগে। তাৰপিছত এয়া কৃষ্ণ ওলালে। মই গোটেইখন ভাওনা ইয়াতে এড নকৰোঁ, যিহেতু মোৰ বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো। তাৰপিছত এয়া কৃষ্ণও বহুত ধুনীয়াকৈ পৰিৱেশন কৰিছে, বহুত ভাল লাগিছে চাই। আৰু আমাৰ ঘৰৰ ওচৰে পাঁজৰে সকলোৱে ভাও লৈছে, তেওঁলোকক চাবলৈকে আচলতে যোৱাৰ নিচিনা হ'ল। ভাল লাগে চাই ভাওনা, যিহেতু আমাৰ ঘৰখনো ভাওনাৰ লগত বহুত বেছি জড়িত সৰুৰে পৰা। দেউতা মোৰ বহুত বেছি ভাওনা কৰে, বহুত কম্পিটিশ্যন ভাওনাও কৰে। আৰু সেইটো কাৰণে মানে মই ভাওনাৰ লগত সৰুৰ পৰা বহুত বেছিকৈ জড়িত আচলতে। আৰু আমাৰ ঘৰতো আমাৰ দাদাৰ পোচাক ভাণ্ডাৰ আছে, সেইটো কাৰণে আৰু দাদায়ো সৰুৰ পৰা বহুত ভাও কৰিলে আচলতে। সেইটো কাৰণে মই বহুত বিশেষভাৱে জড়িত ভাওনাৰ লগত। সেইটো কাৰণে মই ভাওনা য'ত সুবিধা পাওঁ ত'তে চাওঁ। আৰু এয়া দেখিছেনে, আমাৰ ওচৰৰে আমাৰ দাদা এজন ইমান ধুনীয়াকৈ এয়া ধৰ্ম আৰু অধৰ্মৰ মাজত যিখিনি যুঁজ, সেইখিনি আচলতে দেখাইছে নাটকখন পুৰঞ্জয় উপাখ্যান। বহুত বেছি ভাল লাগিলে চাই। মই গোটেই ৰাতিটো নাচালোঁ বাৰু, যিহেতু মই 1টা বজাত গুচি আহিলোঁ। আকৌ ৰাতিপুৱা অঞ্চুৰ স্কুল আচলতে ছামাৰ ভেকেশ্যন দিব, সেইটো কাৰণে এয়া সোনকালে মই গুচি আহিবলগীয়া হ'ল। এয়া আৰু আমাৰ বুবুল বৰ্তা, বহুত ধুনীয়া হৈছে বৰ্তা। আপুনি ইমান ধুনীয়াকৈ আপুনি পৰিৱেশন কৰিলে এইটো বয়সত, সকলোৱে কিন্তু নোৱাৰে। আপোনাক মানিছোঁ বৰ্তা, বহুত